নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি তিনিটা প্ৰজন্মৰে জোৰা যোৰহাটৰ এখন বিশেষ স্বৰ্ণশিল্প প্ৰতিষ্ঠান পুনৰ মুকলি শুভ উদ্বোধন কৰি মুকলি কৰে জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সমাজসেৱক ভৱ গোস্বামী নিউজৰ ৰিপৰ্ট তিনিটা প্ৰজন্মৰে জোৰা যোৰহাটৰ এখন বিশেষ স্বৰ্ণশিল্প প্ৰতিষ্ঠানৰ পুনৰ মুকলি আজিৰ পৰা বহু বছৰ আগতে যোৰহাটৰ পাৰ্শ্বৱৰ্তী অঞ্চল নৱালী ঢেকিয়াজুলিত কমল বৰদলৈ স্থাপন কৰিছিল এখন স্বৰ্ণশিল্প প্ৰতিষ্ঠান তেতিয়াৰ সময়ত কমল বৰদলৈৰ হাতত গঢ় খাইছিল এই শিল্পখন যাৰ দ্বাৰা অসমীয়া অলংকাৰ নিৰ্মাণৰ বহু পৰ্যন্ত খ্যাতি লাভ কৰিছিল সমগ্ৰ অসমত কমল বৰদলৈৰ পাছত তেওঁৰ পুত্ৰ ৰবীন বৰদলৈয়ে এই পৰিয়ালটিৰ উদ্যোগটোক আগবঢ়াই লৈ গৈছিল সেই সময়ত ৰবীন বৰদলৈ জুৱেলাৰী নামৰ এই প্ৰতিষ্ঠানটি সমগ্ৰ যোৰহাট আৰু নিকটৱৰ্তী অঞ্চলৰ ভিতৰত এক বিশ্বাসযোগ্য নাম হৈ পৰিছিল সোণাৰী গাঁৱৰ বিশেষকৈ এটা সুনাম এসময়ত গৌৰৱোজ্জ্বল নাম এটা আছিল যে ইয়াৰ স্বৰ্ণ শিল্পীসকলে স্বৰ্ণ অলংকাৰ ইমান সুন্দৰকৈ কৰে আৰু সমগ্ৰ অসমত তাৰ সুনাম আছিল কিন্তু কালক্ৰমত এই শিল্পটো প্ৰায় শেষ হৈ গৈছিল আমাৰ প্ৰয়াত কমল বৰদলৈদেৱ আজি নাই আমাৰ মাজত তেখেতে ধৰি ৰাখিছিল হেৰাই যাবলগীয়া এই উদ্যোগটোক স্বৰ্ণশিল্পী উদ্যোগটোক পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে তেখেতে প্ৰচেষ্টা চলাইছিল আৰু শেষ হৈ যাবলৈ নিদি তেখেতে নিজে কষ্ট কৰি ইয়াত বহুদিন তেখেতৰ জীৱিত কালত আগবঢ়াই নিলে আমাৰ সৌভাগ্য যে তেখেতৰ পুত্ৰ আৰু ৰবীন বৰদলৈ আমাৰ মাজত আছে আৰু তেওঁৰ পুত্ৰ তন্ময় বৰদলৈ প্ৰমুখ্যে এই পৰিয়ালবৰ্গই পুনৰ সেই আদিপুৰুষ আমাৰ কমল বৰদলৈ বা পিতৃ দিনৰ পৰা এই উদ্যোগ পুনৰ উজ্জীৱিত কৰিব কাৰণে অসমীয়া অলংকাৰ যিটো তেখেতসকলৰ তাত বিশেষ পাৰদৰ্শিতা আছিল আৰু স্বৰ্ণশিল্পটো এই অঞ্চলৰ যিটো সুনাম এসময়ত আছিল সেইটো হেৰাই যোৱা নামটো পুনৰ আকৌ উদ্ধাৰ কৰিবৰ কাৰণে প্ৰচেষ্টা হৈছে এইটো মহৎ প্ৰচেষ্টা নিজে স্বাৱলম্বী হৈ আৰু লগতে কেইবাগৰাকীৰ উদ্যোগী লোকক ইয়াত সংস্থাপিত কৰি এটা পুনৰ উজ্জীৱিত কৰিবলৈ সেই হেৰাই যোৱা উদ্যোগটো পুনৰ উজ্জীৱিত কৰা যিটো মহৎ প্ৰচেষ্টা তেখেতসকলে হাতত লৈছে কষ্ট হ'ব ইয়াত যথেষ্ট কিন্তু এই উদ্যোগ নিশ্চয় প্ৰশংসনীয় এটা উদ্যোগ সেই বিশ্বাসকে আঁকোৱালি লৈ তৃতীয় প্ৰজন্মৰ তন্ময় বৰদলৈয়ে অৰ্থাৎ ৰবীন বৰদলৈৰ পুত্ৰই সেই পুৰণি প্ৰতিষ্ঠানখন নৰবদি জিলিকাই মুকলি কৰিলে এই ঐতিহ্যমণ্ডিত স্বৰ্ণ প্ৰতিষ্ঠানখনক পৰিয়ালৰ গৌৰৱ আৰু পূৰ্বপুৰুষৰ কৰ্মধাৰা ধৰি ৰাখিবলৈ তন্ময়ে পুনৰ ৰবীন বৰদলৈ জুৱেলাৰী নামেৰে বাহাল ৰাখিছে এই বিশেষ দিনটোত ঢেকিয়াজুলি অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় মুকলি অনুষ্ঠানটি ককা আছিলে আপোনাৰ স্বৰ্গীয় কমল বৰদলৈ তেওঁ দেহাৱসান হোৱাৰ পাছত এই দোকানখন বন্ধ কৰি দিয়া হৈছিলে তাৰ পাছত এতিয়া নতুনকৈ আজি শুভমণি কৰা হৈছে সকলোৰে বাবে এইটো দিয়া হৈছে গহনা যিখিনি থলুৱা আমাৰ আছে গহনা আছে সেইখিনি এতিয়া পূৰ্ণগতিত প্ৰস্তুতি হৈ থাকিব আৰু নতুন তাৰ ওপৰত এতিয়া প্ৰস্তুত হ'ব আপোনাৰ হলমাৰ্কিং চিষ্টেমটো আছে আৰু প্লাছ GI টেগ হ'ব অসমীয়া গহনা আৰু প্লাছ আপোনাৰ শুদ্ধ অসমীয়াৰ যিটো মানে গহনা প্ৰস্তুতি তৈয়াৰ কৰা নমুনা হয় সেই সম্পূৰ্ণ সেইটো হিচাপতে হ'ব আনন্দিত হৈছোঁ মোৰ ককাৰ দোকানখন মই আজি আকৌ নতুনকৈ প্ৰতিষ্ঠা কৰিব পৰাই অতি আনন্দিত শুভাৰম্ভ অনুষ্ঠানটি উদ্বোধন কৰে জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সমাজসেৱক ভৱ গোস্বামীয়ে প্ৰতিষ্ঠানটিৰ আৰম্ভণিৰ প্ৰতিষ্ঠাপক প্ৰয়াত কমল বৰদলৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত সকলোৱে উল্লেখযোগ্য যে তন্ময় বৰদলৈয়ে কয় যে এই প্ৰতিষ্ঠান মাত্ৰ ব্যৱসায়ী নহয় ই আমাৰ পৰিয়ালৰ ঐতিহ্য পূৰ্বপুৰুষৰ পৰা আহি থকা এই কৰ্মখিনি আগলৈ লৈ যোৱা মোৰ দায়িত্ব ইয়াৰ দ্বাৰা পুনৰ এবাৰ সকলো লোকে লাভ কৰিব এক ঐতিহ্যময় শিল্প তথা অসমীয়া গহনাসমূহৰ পুনৰ্জীৱন ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও।